নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ 2019 চনত অনুষ্ঠিত হৈ যোৱা ডিএমই পৰীক্ষাৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো তো এই কোৱেশ্চন পেপাৰখনৰ পৰা আপোনালোকে এটা অনুমান পাই যাব যে আপোনালোকৰ কেনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে ঠিক আছে আৰু এইকেদিন পাৰিলে আমি আৰু কেইখনমান কোৱেশ্চন পেপাৰ ডিসকাস কৰিম সো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক যাতে এক্সামৰ আগলৈকে যদি এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰো লগে লগে পাই যায় তো বলক চাও কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল প্ৰথম কোৱেশ্চনটো চাওক হু ওয়াজ দ্য ফাউন্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো খুব বেছি টান প্ৰশ্ন আপোনালোকৰ নাহে সো একদম ইজি প্ৰশ্ন আহিব ইমান মাথা মাৰিবলৈ আপোনালোকৰ প্ৰয়োজন নাই তো এইটো হৈ যাব অপচন বি চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট তো চাওক কি কৈছে which Macedonian king invaded India in 326 BC খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল তো এইটো হ'ব অপচন ডি আলেকজাণ্ডাৰ দা গ্ৰেট ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক হু ওয়াজ দা সন অফ হুমায়ুন হুমায়ুনৰ পুত্ৰ কোন আছিল তো এইটো হ'ব অপচন এ আকবৰ ঠিক আছে হুমায়ুনৰ পুত্ৰ আছিল আকবৰ নেক্সট কোৱেশ্চন তো চাওক which religious leader of Bengal took part in the Bhakti movement বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল তো নগল এটো হৈ যাব অপচন সি চৈতন্য ঠিক আছে চৈতন্যদেৱে ভাগ লৈছিল নেক্সট কোৱেশ্চনটো কি দিছে হু ৰট ৰামচৰিত মানস কোনে ৰচনা কৰিছিল তো নগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি তুলসীদাস ঠিক আছে তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল নেক্সট কোৱেশ্চন The Quiet India movement was launched in which year? ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ইয়াৰে শুদ্ধটো অপচন সি 1942 পিছৰ প্ৰশ্নটো চাওক When was Pakistan created as a separate dominion? পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল তো ইয়াৰে শুদ্ধটো অপচন এ 14 আগষ্ট 1947 ঠিক আছে 1947 চনৰ 14 আগষ্টত Next question to get say in which city did the 1857 revolt start 1857 চনৰ যেটো বিদ্ৰোহ হৈছিল হেতু কোনখন চহৰৰ পৰা আৰম্ভ হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি মিৰুত ঠিক আছে মিৰুতৰ পৰা আৰম্ভ হৈছিল নেক্সট তো চাওক what is the largest planet in our solar system আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো তো কলৈ জানিব লাগে অপচন এটো হ'ব কাৰেক্ট আনসাৰ জুপিটাৰ বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ Next question what is the longest river of the world পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন তো নগলে কাৰেক্ট আনসাৰটো অপচন সি নীল নদী ঠিক আছে নেক্সট কোৱেশ্চন গোবি ডেজাৰ্ট ইজ সিটুৱেটেড ইন হুইচ কন্টিনেন্ট গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত তো কাৰেক্ট আনসাৰটো হ'ব অপচন সি এছিয়া ঠিক আছে আপোনালোকে ভুল নকৰিব এছিয়া মহাদেশত গোবি মৰুভূমি আছে নেক্সট তো চাওক Which among the following is the highest plateau in the world? তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি তো এইটো হ'ব অপচন বি পামিৰ মালভূমি ঠিক আছে পামিৰ প্লেটু নেক্সট তো চাওক কি দিছে হোৱাট ইজ দ্য কেপিটেল অফ জাপান জাপানৰ ৰাজধানী কোনখন বা জাপানৰ ৰাজধানীখনৰ নাম কি তো এইটো সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধতৰ টকিঅ নেক্সট কোৱেশ্চনটো কি আছিল চাওক where are the hanging gardens which are considered as one of the 7 wonders of the world situated পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগিচাখন ক'ত আছে তো নগলে কাৰেক্ট আনসাৰটো অপচন সি বেবিলন ঠিক আছে এটো বেবিলনত আছে নেক্সট কোৱেশ্চন ডিব্ৰুগড় is situated on the bank of which of the following rivers ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত তো এইটো হ'বগে অপচন বি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত তো বন্ধুসকল নেক্সট কোৱেশ্চন কিটা সোৱাৰ আগতে আমি আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেটো আপোনালোকৰ 30 তাৰিখ অৰ্থাৎ 30 মাৰ্চত এক্সাম পালেহি সো এতিয়া কিন্তু আপোনালোকৰ হাতত একেবাৰে সময় কম আছে মাত্ৰ 2 সপ্তাহমান সময় আপোনালোকৰ হাতত আছে আৰু এই 2 সপ্তাহত আপোনালোকে যদি আপোনালোকৰ প্ৰিপাৰেচনটো কমপ্লিট কৰিম বুলি ভাবে তেতিয়াহলে আপোনালোকৰ বাবে আমি কিছুমান সিলেক্টেড আৰু ইম্পৰ্টেন্ট পিডিএফ লৈছো এই পিডিএফ কিনি যদি আপোনালোকে এক্সামৰ আগলৈকে গোটেইখিনি শেষ কৰি দিব পাৰে পঢ়ি তেতিয়াহলে কিন্তু আপোনালোকৰ 50 to 60% কোৱেশ্চন ইয়াৰ পৰা আহি যাবগে সো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো আমাক WhatsAppত এতিয়া মেছেজ কৰক আৰু কৈ দিয়ক যে ডিএমই ডিএসএছ ৰ পিডিএফ টো লাগে
কাৰণ আপোনালোকে গম পোৱা নাই বহুতৰ প্ৰিপাৰেচন কমপ্লিট হৈ আছে তো যদি আপোনালোকেও কৰিব বিচাৰে এইকেইদিনত তেনেহলে আপুনি সিলেক্টেড যিখিনি কোৱেশ্চন থাকে ন সেইখিনিহে লৈ আহিছো তো স্ক্ৰিনত থকা নাম্বাৰটোত এতিয়া আমাক WhatsApp মেছেজ কৰক আৰু PDF টোৰ প্ৰাইস মাত্ৰ 49 টকা ইমান কম মূল্যত আপোনালোকে গোটেই যদি সিলেক্টেড কোৱেশ্চনখিনি পাই যায় আৰু কোনো কি লাগে সো প্ৰয়োজন হলে স্ক্ৰিনত থকা নাম্বাৰটোত WhatsAppত মেছেজ কৰি আমাক জনাই দিব তো বলক আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক which country is known as land of white elephant ঠিক আছে land of white elephant নামেৰে কোনখন দেশ জনাজাত তো এটো হ'বগে অপচন ডি থাইল্যান্ড খনক land of white elephant বুলি জনা যায় next question to চাওক Suez Canal connects the Mediterranean Sea with the Suez Canal ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে তো নগল ইয়াৰ ৰাইট আনসাৰ টু অপচন এ Red Sea ঠিক আছে Suez Canal connects the Mediterranean Sea with the Red Sea next question who discovered the South Pole দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল the correct answer is option D Amundsen next question Lakshadweep is located in which of the following seas Lakshadweep তলত দিয়া কোনখন সাগৰত অৱস্থিত তো এটো হ'বগে অপচন এ Arabian Sea Lakshadweep আৰব সাগৰত অৱস্থিত next question which of the following is not a seaport of India তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয় তো ইয়াৰ শুদ্ধটো যে অপচন ডি মাইসোৰ ঠিক আছে মহীশূৰটো ভাৰতৰ এটা বন্দৰ নহয় next question what is the first line of India's national song ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো কি এটা আছে India's first national song বুলি কৈছে তো এটো কিন্তু জনগণ মন নহয় আপোনালোকে ভালদৰে চাব এটো হৈছে বন্দে মাতৰম সো অপচন সি টু হ'ব কারেক্ট আনসার যদি আমাক নেশনাল এনথেম বুলি হুদলেতেন সংৰ ঠাইত যদি আমাৰ নেশনাল এনথেম আহিলেহেতেন তেতিয়াহলে কিন্তু জনগণ মনটো দিলেহেতেন এইটো অপচন এটো দিলেহেতেন ঠিক আছে ভালদৰে এটো ক্লিয়াৰ হৈ যাওক যদি হে ৰাষ্ট্ৰীয় গীত আহে তেতিয়া হৈ যাব বন্দে মাতৰম যদি হে ৰাষ্ট্ৰীয় সংগীত আহে তেতিয়া হৈ যাবগে জনগণ মন সাক নেক্সট কোৱেশ্চন ডট কি দিছে which of the following language is not recognized in the Indian Constitution তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয় তো এটো হৈছে অপচন ডি পাৰ্সি ঠিক আছে পাৰ্সিটো সংবিধানত স্বীকৃতি দিয়া নাই নেক্সট কোৱেশ্চন কি কৈছে চাওক in which of the following cities is the golden temple present তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত তো এটো হৈছে অপচন বি অমৃতসৰ ঠিক আছে পাঞ্জাবৰ অমৃতসৰ এটো স্বৰ্ণ মন্দিৰ আছে নেক্সট কোৱেশ্চন তো চাওক নামদফা ন্যাশনাল পাৰ্ক ইজ সিটুয়েটেড ইন হুইচ ষ্টেট নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত তো নগল ইয়াৰ শুদ্ধটো অপচন বি অৰুণাচল প্ৰদেশত আছে নেক্সট তো চাওক হু ওয়াজ দা ফাৰ্স্ট প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল তো সকলে জানে অপচন বি টো হ'ব কারেক্ট আনসার ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট তো দিছে what is the capital of Haryana Haryana ৰাজধানী ক'ত অৱস্থিত তো নগল ইয়াৰ ৰাইট আনসার হ'ব অপচন বি চণ্ডীগড় ঠিক আছে হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় নেক্সট তো চাওক which of the following state share a common boundary with Bhutan তলত দিয়া কোনখন ৰাজ্য ভুটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে তো এটো হ'ব অপচন এ ওয়েস্ট বেঙ্গল পশ্চিম বংগ ঠিক আছে পশ্চিম ভুটানৰ সৈতে পশ্চিম বংগৰ উমৈহতীয়া সীমা আছে নেক্সট কোৱেশ্চন তো চাওক what is the upper house of Indian parliament known as ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় the correct answer is option b ৰাজ্যসভা ঠিক আছে উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায় নেক্সট তো চাওক which of the following is not a permanent member of the United Nations তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় তো এটো হ'ব অপচন বি জাপানখন স্থায়ী সদস্য নহয় নেক্সট তো চাওক where are the headquarters of UNICEF situated UNICEFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো নগল এটো ৰাইট আনসাৰ হ'ব অপচন বি নিউয়ৰ্ক ঠিক আছে নিউয়ৰ্কত UNICEFৰ মুখ্য কাৰ্যালয়টো আছে নেক্সট তো চাওক who wrote the book Man Eaters of Kumau Man Eaters of Kumau এই কিতাপখন কোনে লিখিছিল তো এটো হ'ব অপচন ডি জিম কৰবেটে লিখিছিল নেক্সট তো চাওক which of the following state capital is connected by railway তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত তো এটো কারেক্ট আনসাৰ হ'ব অপচন বি আগৰতলা নেক্সট কোৱেশ্চন
What is the largest mountain range in the world? পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি এন্ডিছ। এন্ডিছখন আটাইতকৈ দীঘল পৰ্বতমালা হয়। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? আটাইতকৈ ডাঙৰ জীৱ যদি আহে তেতিয়া হৈ যাব অপচন ডি ব্লু হুৱেল। নীলাতিমি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ। নেক্সট কোৱেশ্চন, মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ মাকালুৱে কাৰ পৰ্বত শৃংগ? অপচন কেইটা পঢ়িলে হ'ল ভালদৰে। তো ইয়াৰ শুদ্ধটো অপচন এ দ্য হিমালয়াছ। ঠিক আছে, মাকালুটো হৈছে হিমালয়ৰ এটা পৰ্বত শৃংগ। নেক্সট কোৱেশ্চন, কাবুল ইজ দ্য কেপিটেল অফ? কাবুল কোন দেশৰ ৰাজধানী? তো এইটো হৈছে অপচন সি আফগানিস্তান। ঠিক আছে, মনত ৰাখি থ'ব। নেক্সট কোৱেশ্চন, দ্য বৈকাল লেক ইজ চিটুৱেটেড ইন? বৈকাল হ্ৰদ ক'ত অৱস্থিত? তোমালোকৰ বৈকাল হ্ৰদটো অপচন ডিটো হ'ব কাৰেক্ট এনচাৰ আমাৰ ৰাছিয়া। ৰাছিয়াত বৈকাল হ্ৰদ আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। টোডাছ আৰ দ্য ট্ৰাইবেল পিপুল অফ হুইচ ষ্টেট? টোডাসকল কোন ৰাজ্যৰ জনজাতি? তো এইটো হৈ যাব অপচন এ তামিলনাডুৰ। নেক্সটটো চাওক, অল দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই? ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপচন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিয়োগ কৰে। নেক্সটটো চাওক, হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপচন বি চৰ্দাৰ বল্লভ ভাই পেটেল। নেক্সট কুৱেশ্যনখিনি চাওক, এইখিনি ছায়েন্সৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং অৰ্গেনছ ইজ নট ইনভলভ ইন ডাইজেশ্যন অফ ফুড? তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয়? এইকেইটা চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ এক্সামৰ বাবে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো অপচন বি স্প্লিন। স্প্লিন যিটো প্লিহা আমাৰ দেহৰ অংগ আছে, এইটোৱে পাচন ক্ৰিয়া বা পাচন তন্ত্ৰত ভাগ নলয়। নেক্সট কুৱেশ্যন, হিমোগ্লোবিন মলিকিউলছ ইনচাইড দ্য ৰেড ব্লাড চেলছ কণ্টেইনছ? লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত কি থাকে? ঠিক আছে, কি থাকে এতিয়া? ছ'ডিয়াম থাকে নে কেলছিয়াম নে জিংক নে কি থাকে? আইৰণ। চ' কোনটো অপচন শুদ্ধ হ'ব? বন্ধুসকল ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপচন ডি আইৰণে থাকে। ঠিক আছে, লু থাকে আমাৰ হিমোগ্লোবিনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কি কৈছে চাওক, হুইচ অফ দ্য ফলোয়িং ইজ নট এ হিউমেন ব্লাড গ্ৰুপ? তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়? তো এইটো হৈ যাব অপচন ডি চি। তো চি বুলি কোনো তেজৰ গ্ৰুপ নাথাকে। অ' থাকে, এ থাকে, এ বি থাকে। ঠিক আছে, এইকেইটা থাকে আৰু বিও থাকে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ আৰ ডাকলেছ? তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয়? তো বন্ধুসকল এইটো হৈ যাব অপচন এ পিটুইটাৰী। পিটুইটাৰী যিটো গ্ৰন্থি আছে বা গ্লেণ্ড আছে, এইটো নলিকাবিহীন হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং অৰ্গেন ডাজ নট হেভ এক্সক্ৰিটৰী ফাংচন? তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয়? তো এইটো কাৰেক্ট এনচাৰটো অপচন ডি স্প্লিন। প্লিহাই ৰেচন তন্ত্ৰত ভাগ নলয়। নেক্সট কুৱেশ্যন, পটেটছ আৰ ৰিচ ইন? আলুত প্ৰচুৰ পৰিমাণে থাকে। এতিয়া কি থাকেনো? কাৰ্বহাইড্ৰেট নে প্ৰটিনছ নে ফেট নে অইল থাকে? তো এইটো হৈ যাব অপচন এ কাৰ্বহাইড্ৰেটে থাকে। নেক্সট কুৱেশ্যন, ভিটামিন এ ডিফিচিয়েঞ্চি লিডছ টু? ভিটামিন এৰ অভাৱে কি কৰে? অৰ্থাৎ কেনেকুৱা ধৰণৰ বেমাৰৰ সৃষ্টি কৰে? তো এইটো হৈ যাব কাৰেক্ট এনচাৰ অপচন ডি নাইট ব্লাইণ্ডনেছ, অৰ্থাৎ কুকুৰিকণা ৰোগ, যিটো আমি ৰাতি অন্ধতা বুলিও কোৱা হয়, সেই ৰোগটো কৰে। নেক্সট কুৱেশ্যন, ষ্টমাক জুইচেছ ডাইজেষ্ট? পাকস্থলীৰ পাচক ৰসে পাচন কৰে। এতিয়া কি পাচন কৰে? তো এইটো হৈ যাবগৈ অপচন বি প্ৰটিনছ। প্ৰটিন পাচন কৰে। নেক্সট আৰু এটা কুৱেশ্যন চাওক, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ স্কিন? তলত দিয়া কোনটো ছালৰ কাম নহয়? এনেকুৱা ধৰণৰ প্ৰশ্নত আপোনালোকে গোটেই অপশ্যনকেইটা পঢ়ি চাব ভালকৈ, তাৰপিছতে আপোনালোকে ডিচিজন ল'ব কোনটো শুদ্ধ হ'ব। চ' এইকেইটাৰ ভিতৰত অপশ্যন চিটো হ'ব শুদ্ধত্তৰ। ইট গিভছ শ্বেপ টু দ্য বডি, ই শৰীৰৰ আকাৰ দিয়ে। তো এই কামটো, শৰীৰৰ আকাৰ দিয়া কামটো চালে কিন্তু নকৰে, বাকীকেইটা চালে কৰে। তো লাষ্ট কুৱেশ্যনটো চাওক, তাৰপিছত আমি আলোচনা নকৰোঁ, সেইখিনি ইংলিছ কুৱেশ্যন হয়। আমি নেক্সট ভিডিঅ'ত আপোনালোকে যদি কয় যে আমাক লাগে নেক্সটখিনিও, তেতিয়া আমি আলোচনা কৰি দিম বাৰু। তো নেক্সট ছায়েন্সৰ আৰু এটা কুৱেশ্যন আছিলে, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি হয়? তো এইটো হৈ যাব অপচন চি ছ'ডিয়াম ক্লৰাইড, যিটো আমি NaCl বুলিও কওঁ। ঠিক আছে, NaCl এইটো হৈছে সাধাৰণ যিটো আমি খোৱা নিমখ বুলি কওঁ, খোৱা নিমখৰ ৰাসায়নিক নাম।
তো আজি ভিডিওটো যদি ভাল লাগিছে যদি কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট বুলি লাগিছে আৰু এখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি যদি ভাল লাগে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এক্সামৰ আগলৈকে এটা আমি ডেইলি আপোনালোকক ভিডিও দিলে লগে লগে পাই যায় ধন্যবাদ